আমি লগে লগে উত্তৰ আমি দিব পাৰিম অৰুণোদয় পাবৰ কাৰণে আমি কি কৰো প্ৰথম অৰুণোদয় আমি কাক দিওঁ যে গাঁওখনত গোটেই মানুহ বহিলে মিটিং হল যে আমাৰ গাঁৱত 100 অৰুণোদয় আহিছে আমি কেনেকৈ বিতৰণ কৰিম বহুত সময়ত বহুত মহিলাই মোক কয় বাবা মই অৰুণোদয় পোৱা নাই কোনোবাই কয় মই অৰুণোদয় পাইছো কোনোবাই কৈছে মই ধনী মানুহ অৰুণোদয় পালে দুখীয়াই পোৱা নাই মই ইলেকশন মিটিংত গলে মানুহে এনেকুৱা বহুত অভিযোগ কৰে আজি অসমৰ সকলো জায়গাতে 2000 3000 5000 মানুহ বহি আছে বিশেষকৈ আই মাতৃ সকল বহি আছে অৰুণোদয়ৰ বিষয়ে শুনিবৰ কাৰণে মই বুজাই দিব খুজিছো যে অৰুণোদয় কোনে কোনে পাব লাগে প্ৰথম অৰুণোদয় পাব কোনে লাগে বিধবা মহিলা গৰাকী অৰ্থাৎ যি পৰিয়ালত বিধবা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে এইটো হল অৰুণোদয় প্ৰথম নিয়ম দ্বিতীয় অৰুণোদয় কোনে পাব লাগে কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে তৃতীয়তে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে তৃতীয় চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতা সকলক আমি অৰুণোদয় দিবই লাগে তৃতীয়তে যাৰ ঘৰত এইডছৰ বেমাৰী আছে থেলাছেমিয়া আছে হিমোফিলিয়া আছে সেৰিবেল পালসি আছে কুষ্ঠ ৰোগ আছে অটিজম আছে এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোককো ডিসি সকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকি থাকে সেইখিনি যাৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম তেওঁলোকে অৰুণোদয় আঁচনি পাব পাৰিব অৰ্থাৎ প্ৰথমতে বিধবা ডাইভোৰ্স মহিলা দিব্যাংগ ব্যক্তি থকা পৰিয়াল আৰু বেমাৰী ব্যক্তি থকা পৰিয়াল HIV থেলাছেমিয়া হিমোফিলিয়া আৰু ভিক্ষা কৰি খোৱা আই মাতৃ সকলক আগত অৰুণোদয় দি যিখিনি বাছি ৰব সেইখিনি আমি দুখীয়া পৰিয়ালক অৰুণোদয় দিম 2 লাখ টকাতকৈ যাৰ আৰ্থিক উপাৰ্জন কম ৰেশন কাৰ্ডৰ ক্ষেত্ৰত আমি 4 লাখ টকাৰ মৰ্যাদা ৰাখিছো যে 4 লাখ টকা বাৰ্ষিক উপাৰ্জন হলেও ৰেশন কাৰ্ড পাব কিন্তু অৰুণোদয় 2 লাখ টকা বাৰ্ষিক উপাৰ্জন হলে অৰুণোদয় পাব তাতকৈ বেছি টকা উপাৰ্জন কৰা পৰিয়ালে অৰুণোদয় নাপায় ৰেশন কাৰ্ডৰ ক্ষেত্ৰতো আমি এটা নিয়ম কৰিছো যে 2 লাখৰ তলৰ পৰিয়ালক প্ৰথমতে ৰেশন কাৰ্ড দিহে বাকি থকা ৰৈ যায় তেতিয়াহে আমি 4 লাখলৈকে যাম নহলে আমাৰ মানদণ্ড 2 লাখ টকাতে সীমাবদ্ধ হ'ব এতিয়া অৰুণোদয় কোনে কোনে নাপাব এই বিষয়ে আমি জনাটো উচিত আমাৰ মন্ত্ৰী বিধায়ক প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন বিধায়ক এওঁলোকৰ পৰিয়ালে অৰুণোদয় নাপায় পঞ্চায়তী ৰাজৰ বৰ্তমানৰ সদস্য বা কোনোবাই যদি মেম্বাৰ অহা ইলেকশনত জিকে বা প্ৰেসিডেন্ট সেক্ৰেটাৰী জিকে তেওঁলোকে নিজৰ নাম অৰুণোদয়ৰ পৰা বাদ দিব লাগিব
আজিৰ দিনত পঞ্চায়ত নাই সকলোৱে ল'ব পাৰিব কিন্তু যদি তেওঁলোকে ভৱিষ্যতে পঞ্চায়তৰ মেম্বাৰ সদস্য প্ৰেসিডেন্ট হয় অৰুণোদয় আজি ললেও তেতিয়া তেওঁলোকে অৰুণোদয়টোৰ পৰা নিজৰ নাম গুচাব লাগিব যিসকলে মেম্বাৰ প্ৰেসিডেন্ট হম বুলি ভাবি থৈছে তেওঁলোকে এই পইণ্টটো মনত ৰাখিব চৰকাৰী চাকৰিয়াল পেছাদাৰী ব্যক্তি শিক্ষক পেনশনাৰ আন কোনেও অৰুণোদয় নাপাব আনকি অঙ্গনবাদী কৰ্মী আশা ওয়াৰ্কাৰেও অঙ্গনবাদী আমাৰ অৰুণোদয় নাপাব তেওঁলোকৰ কাৰণে আমি বেলেগকৈ চিন্তা চৰ্চা কৰি আছো কিন্তু অৰুণোদয় আঁচনি চৰকাৰৰ পৰা উপাৰ্জন কৰা ব্যক্তিয়ে লাগিলে এটকা উপাৰ্জন কৰক লাগিলে 1 লাখ টকা উপাৰ্জন কৰক তেওঁলোকে অৰুণোদয় নাপাব এইটো হল অৰুণোদয় নিয়ম ঠিকাদাৰে অৰুণোদয় নাপাব আৰু অৰুণোদয় আমাৰ যাৰ ঘৰত 4 চকীয়া বাহন আছে 15 বিঘাতকৈ বেছি মাটি আছে এই ধৰণৰ কেইবাটাও নিয়ম কৰা আছে যোনে অৰুণোদয় আঁচনি নাপাব অৰ্থাৎ আমাৰ লক্ষ্য হল যাতে গাঁৱৰ আৰু চহৰৰ আটাইতকৈ দুখীয়া দৰিদ্ৰ মানুহখিনিহে পৰিয়ালখিনিহে অৰুণোদয় আঁচনি পাব পাৰে শ্ৰদ্ধাৰ উপস্থিত ভদ্ৰমণ্ডলী এই অৰুণোদয় আঁচনিখন ৰূপায়ণৰ বাবে আমি নিৰ্দিষ্ট দিনো আমি ঠিক কৰি দিছো আমি ভাবো যে অৰুণোদয় পুৰণা বেনিফিচিয়াৰী আৰু নতুন বেনিফিচিয়াৰী এই গোটেইখিনিক অৰুণোদয় 3ত সমাহিত কৰি লবলৈ আমি আজিৰ পৰা ব্যৱস্থা আৰম্ভ কৰিম 19 সেপ্টেম্বৰ 2024 পৰা আৰু আমাৰ লক্ষ্য যে আমি জানুৱাৰী মাহলৈ এই গোটেই সিলেকশন ফৰ্ম ফিল আপ এফিডেভিট এই গোটেই কামখিনি আমি সমাপন কৰিব পাৰিম এতিয়া কোনোবাই প্ৰশ্ন কৰিব যে জানুৱাৰীত অৰুণোদয় 3 আহিব তেতিয়ালৈকে বৰ্তমানৰ হিতাধিকাৰীসকলে অৰুণোদয় পাই থাকিবনে নাই যেতিয়ালৈকে নতুন অৰুণোদয় তালিকা নাহে তেতিয়ালৈকে পুৰণা হিতাধিকাৰীসকলে অৰুণোদয় পাই থাকিব তাত কোনো চিন্তা নাই কিন্তু পুৰণা হিতাধিকাৰীসকলেও নতুন অৰুণোদয় পাবলৈ নতুনকৈ আবেদন পত্ৰ কৰিব লাগিব কাৰণ অৰুণোদয় 3 কমপ্লিটলি নতুন হ'ব প্ৰত্যেক সমষ্টিত আগতে 20,000 পৰিয়ালে অৰুণোদয় পাই আছিল এতিয়া আৰু 10,000 পৰিয়ালে পাব ৰাজ্যখনত 12,60,000 নতুন অৰুণোদয় হিতাধিকাৰী জড়িত হ'ব এতিয়া শেষত মই ক'ব খুজিছো যে এই অৰুণোদয় আঁচনিখন ৰূপায়ণ কৰোতে ৰাজ্য চৰকাৰে কিমান টকা খৰচ কৰিব লাগে মই আগতে কৈছো যে এইবাৰৰ অৰুণোদয় আঁচনিখনে 37 লাখ 37 লাখ 40,000 হিতাধিকাৰী